36 সংখ্যক মিচিং আগমলঙে উদযাপন ৰাজ্যজুৰি 30 অক্টোবৰ দিনা সমগ্ৰ অসমৰ মিচিং অধ্যুষিত অঞ্চলত 36 সংখ্যক মিচিং আগমলঙে অৰ্থাৎ ভাষা দিৱস উদযাপন কৰে। মিচিং আগম কাবাং মিচিং সাহিত্য সভাৰ কেন্দ্ৰীয় জিলা আৰু আঞ্চলিক সমিতিসমূহে শিক্ষামূলক সাংস্কৃতিক প্ৰতিযোগিতা আলোচনা চক্ৰ আৰু মুকলি সভা আৰু সাংস্কৃতিক সন্ধিয়া আদি দিনটো জোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে 36তম মিচিং ভাষা দিৱস উদযাপন কৰে। লগতে সন্ধিয়া এই পবিত্ৰ দিনটোৰ স্মৰণত মিচিং মানুহৰ ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰে। মিচিং আগম কাবাঙৰ জনাই জিলা সমিতি, বিজয়পুৰ আঞ্চলিক সমিতি, চাংগ জনাই আঞ্চলিক সমিতি, ৰাজাকানা আঞ্চলিক সমিতি, তেলাম আঞ্চলিক সমিতি আদি সকলো আঞ্চলিক সমিতিয়ে আজি দিনজোৰা বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে 36 সংখ্যক মিচিং ভাষা দিৱস উদযাপন কৰে। অনুষ্ঠানত MSCৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰাজু মেদৰ, PMPKৰ সভাপতি ৰাজকুমাৰ মৰাণ, সাংবাদিক সুলেখক ৰয়েল পেগু আদিয়ে অংশগ্ৰহণ কৰে। মিচিং আগম কাবাঙৰ জন্ম হয় 1972 চনত। মিচিং আগম কাবাঙৰ আন্দোলন আৰু দাবীৰ ফলত মিচিং লোৱানক অসম চৰকাৰে চৰকাৰী ভাষা হিচাপে ৰিমানীতিত 1985 চনৰ 30 অক্টোবৰ তাৰিখে স্বীকৃতি দিছে। সেয়ে দিনটো অসমত দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলে ভাষা দিৱস হিচাপে প্ৰতি বছৰে পালন কৰি আহিছে। অসম চৰকাৰে প্ৰথমে মিচিং অধ্যুষিত অঞ্চলত 13টা মহকুমাৰ 765খন প্ৰাথমিক বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰে যদিও উচ্চ পৰ্যায়ৰ মাত্ৰ 253জন শিক্ষক নিযুক্তি দি প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পাঠদান ব্যৱস্থা আৰম্ভ কৰে। মিচিং আগম কাবাং আৰু জনগোষ্ঠীটোৰ বিভিন্ন জাতীয়তাবাদী দল সংগঠনে অসম চৰকাৰক মিচিং অধ্যুষিত অঞ্চলত 50% ছাত্ৰ-ছাত্ৰী থকা 1221খন প্ৰাথমিক বিদ্যালয়ৰ তালিকা দি মিচিং ভাষাৰ শিক্ষাৰ মাধ্যম হিচাপে গঢ়ি উচ্চ শ্ৰেণীলৈ উন্নীত কৰিবলৈ দাবী জনাই আহিছে যদিও আজি 35 বছৰে চৰকাৰে কোনো আঁচনি গ্ৰহণ কৰা নাই। আনকি অৱসৰপ্ৰাপ্ত আৰু মৃত শিক্ষকসকলৰ ঠাইত পুনৰ কোনো শিক্ষক নিযুক্তি দিয়া নাই। পাঠ্যপুথি প্ৰণয়নৰ ব্যৱস্থা কৰা নাই। আজি হিন্দুসকলে মাতৃভাষাৰ শিক্ষা গ্ৰহণৰ মৌলিক অধিকাৰৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত হৈ থাকিব লগা হৈছে। সেয়ে আজি মিচিং আগম কাবাং জাতীয় দল সংগঠন সকলোৱে এটি শিশুৱে মিচিং ভাষাৰ শিক্ষাৰ মাধ্যম হিচাপে উচ্চ শ্ৰেণীলৈ উন্নীত কৰা, শিক্ষক নিযুক্তি দিয়া, পাঠ্যপুথি প্ৰণয়নৰ আদিৰ ব্যৱস্থা কৰি খিলঞ্জীয়া ভূমিপুত্ৰ মিচিঙৰ ভাষাটোক জীয়াই ৰাখিবলৈ দাবী জনাইছে। জোনাইৰ পৰা দিগন্ত নিচান পেগু ৰিপৰ্ট, আসাম নিউজ। চাংগা জনাই বাংকে আগম কেবাঙে 36তম প্ৰতিষ্ঠা দিৱসটি আমি 3দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছোঁ। এই 3দিনীয়া কাৰ্যসূচীত বিভিন্ন ধৰণৰ খেলা ধূলাৰ পৰা আদি কৰি লিটাৰেৰী প্ৰগ্ৰামৰ পৰা সন্ধিয়া মুকলি সভা হ'ব আৰু সাংস্কৃতিক সন্ধিয়াৰে আমাৰ এই কাৰ্যসূচী সমাপ্ত। আজি 36তম মিচিং ভাষা দিৱসৰ দিনা আমি আজি এই উদযাপনথলীৰ পৰা আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে আমাৰ মিচিং ভাষাক এটা চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰি আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা আজি উন্নত কৰি আমাৰ মিচিং ভাষাক আমি প্ৰতিটো স্কুলতে মিচিং অধ্যুষিত অঞ্চলত এটা স্বীকৃত ভাষা হিচাপে আমি অধ্যয়ন কৰিব পৰাকৈ স্বীকৃতি প্ৰদান কৰিব লাগে। আৰু আমাৰ যিবোৰ স্কুলৰ শিক্ষক প্ৰথমতে আমাৰ মানে 1985
চৰকাৰী শিক্ষক হিচাপে ঘোষণা আমাক এপইণ্টমেণ্ট দিছিলে, কিন্তু এপইণ্টমেণ্ট দিয়াৰ পিছতো আজি যিসকল ৰিটায়াৰ হৈ গৈছে বা যিসকল মৃত্যু হৈ গৈছে এখেতসকলৰ পদত নতুনকৈ নিযুক্তি নিদিয়াৰ বাবে আমাৰ মিচিং শিক্ষা ক্ৰমান্বয়ে অধোগমিত হৈ গৈ আছে। সেয়ে আমি দাবী জনাব বিচাৰোঁ যে আজিৰ দিনৰ আমি সকলো ৰাইজে একগোট হৈ যেনেধৰণে আমি মিচিং ভাষাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছোঁ, অনাগত ভৱিষ্যতলৈ এনেধৰণে আমি আমাৰ সমাজত মিচিং ভাষাক জীয়াই ৰাখিব পৰাকৈ চৰকাৰেও যাতে আমাক সহযোগ দিয়ে, সেইটো আমাৰ দাবী আৰু।